এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এবাৰ NPSৰ ক্ষেত্ৰত ডাঙৰ সাল সলনি কৰা হৈছে। এবাৰ NPSৰ নতুন নিয়ম প্ৰৱৰ্তন হৈছে। 1 ফেব্ৰুৱাৰীৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সলনি হৈছে এবাৰ NPSৰ নিয়ম। এবাৰ পেঞ্চন নীতিৰ নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে জনাইছে যে NPSৰ নতুন নিয়ম অনুযায়ী কোনেও এতিয়াৰ পৰা NPS একাউণ্টৰ পৰা 25%তকৈ বেছি টকা তোলোতে এই নতুন নিয়ম প্ৰযোজ্য হ'ব। এই নতুন নিয়ম অনুযায়ী এতিয়াৰ পৰা সন্তানৰ শিক্ষাৰ খৰচ, বিয়াৰ খৰচ বা গৃহ নিৰ্মাণ বা চিকিৎসাৰ আদি জৰুৰী ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে NPSৰ গ্ৰাহকসকলে 3 বাৰলৈ আংশিক টকা ইয়াৰ পৰা উঠাব পাৰিব। আৰু আংশিক টকা উঠাবৰ বাবে গ্ৰাহকসকলে কমপক্ষেও 3 বছৰৰ বাবে তাত বিনিয়োগ থাকিব লাগিব। আৰু এই ক্ষেত্ৰত কোনেও জৰুৰী পৰিস্থিতিত সৰ্বোচ্চ 25% পৰ্যন্ত টকা উঠাব পাৰিব। ইপিনে গ্ৰাহক অসুস্থ হ'লে তেওঁৰ ঠাইত পৰিয়ালৰ যিকোনো সদস্য বা মনোনীত ব্যক্তিয়ে এই অনুৰোধ কৰিব পাৰিব। আৰু উল্লেখ্য যে NPSৰ গ্ৰাহকে 60 বছৰ বয়স হ'লে NPSৰ পৰা মুঠ মেচিউৰিটিৰ 60% টকা তোলাৰ অনুমতি দিয়া আছে, যি কৰমুক্ত। আৰু বাকী 40% ম্যাদপূৰ্তিৰ এটা বাৰ্ষিক পৰিকল্পনাত বিনিয়োগ কৰিব লাগে আৰু ইয়াৰ পৰাই পেঞ্চন পোৱা যায়। এনুইটিত বিনিয়োগ কৰা টকাৰ পৰিমাণ কৰমুক্ত হয়। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।